2024 বৰ্ষৰ টি20 বিশ্বকাপ অনুষ্ঠিত হ'বলৈ মাজত মাথো আৰু কেইটামান ঘণ্টাহে বাকি আছে তাৰ পাছতে আপোনালোকে জানে একেবাৰে সাংঘাতিক মহা ৰণ অনুষ্ঠিত হ'ব বুলি ক'ব লাগিব আৰু প্ৰায় 20টা কৈ দলে এবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ গৈ আছে গতিকে বহুত বেছি এটা ডাঙৰ টয়াময়া মহা ৰণ হ'ব সকলোৱে এতিয়া আশা কৰিছে আৰু আমাৰ ভাৰতীয় ক্ৰিকেট দলটিও বৰ্তমান সময়ত হাজু হৈ উঠিছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যেক গৰাকী খেলুৱৈ হাজু হৈ আছে ভাৰতীয় ক্ৰিকেট দলৰ এতিয়া প্লেইং 11 কনফাৰ্ম হৈ আছে বা ভাৰতীয় দলৰ এতিয়া প্লেইং 11 সম্পূৰ্ণৰূপে হাজু বুলি ক'ব লাগিব 2024 বৰ্ষৰ টি20 বিশ্বকাপ খেলিবলৈ গতিকে আজিৰ এই ভিডিঅ'টোত আজিৰ এই পডকাষ্টত আপোনালোকক জনাবলৈ আহিছো কেনেকুৱা হ'ব পাৰে 2024 বৰ্ষৰ টি20 বিশ্বকাপত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11 কোন খেলুৱৈ দলত স্থান পাব কোন খেলুৱৈ বেঞ্চত বহিব এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোত একেবাৰে বিতং ভাবে আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে ইতিমধ্যে আমাৰ ভাৰতীয় ক্ৰিকেট দলটি গৈ ইউএছএত উপস্থিত হৈছে গৈ আৰু প্ৰত্যেক গৰাকী খেলুৱৈ এতিয়া প্ৰস্তুতি চলাই আছে কিন্তু বিৰাট কোহলি গৈ এতিয়ালৈকে উপস্থিত হোৱা গৈ নাই টি20 বিশ্বকাপৰ য'ত আচলতে আমাৰ ভাৰতীয় টিমে প্ৰেক্টিছ কৰি আছে বা অনুশীলন কৰি আছে হে ঠাইত গৈ উপস্থিত হোৱা নাই কিন্তু কেইটামান ঘণ্টাৰ পাছতে কিং কোহলি ৰান মেচিন কোহলি গৈও উপস্থিত হ'ব অনুশীলনত সেই বিষয়ে আমাক কিছু সময়ৰ আগতে বিশেষ সূত্ৰৰ ফালৰ পৰা জানিবলৈ দিছে গতিকে এতিয়া আমি আহিব বিচাৰিছো কেনেকুৱা হ'ব পাৰে 2024 বৰ্ষৰ টি20 বিশ্বকাপত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11 হেতু আমি অকমানকৈ চাই লওঁ আহক আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ওপেনিং কৰিবলৈ আহিব ৰোহিত শৰ্মা আৰু ইয়াশাসী জজবাল যদিও জজবালৰ ফৰ্মটো ইমান ঠিক নহয় কিন্তু জজবালে ওপেনিং কৰিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে একেবাৰে কনফাৰ্ম হৈ গৈছে তাৰ পাছতে নম্বৰ 3 পজিশনত থাকিব কিং কোহলি ৰান মেচিন কোহলি ইয়াৰ পাছতে সূৰ্য কুমাৰ যাদৱ স্কাই অৰ্থাৎ সূৰ্য দাদাই নম্বৰ 4 পজিশনত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেইং 11ত স্থান পোৱাৰ লগতে এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্থ ইজ বেক বুলি ক'ব লাগিব ঋষভ পন্থে ভাৰতীয় টিমৰ প্লেইং 11ত স্থান পাবই পাব ইয়াৰ পাছতে বাকি যদি মই খেলুৱৈসকলৰ ফালে যাওঁ ইয়াৰ পাছত কোনে ভাৰতীয় দলত স্থান পাব বুলি ক'লে আপোনালোকক মই জনাই দিব বিচাৰিছো যে হাৰ্দিক পাণ্ডিয়া এজ এ ভাইচ কেপ্টেইন হিচাপে থাকিব তাৰ পাছতে শিৱম দুবে তেখেতো থাকিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু এজন স্পিনাৰ অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজাৰ ফালে ভাৰতীয় টিম মেনেজমেন্ট যাব বাপু অৰ্থাৎ অক্ষৰ পেটেল বেঞ্চত বহিব লাগিব ইয়াৰ পাছতে শিৱম দুবে যেহেতু থাকিবই 1 অভাৰ 2 অভাৰ বল মাৰিবলৈ ইয়াৰ পাছতে আমাৰ ভাৰতীয় টিমে মাত্ৰ দুগৰাকীহে এবাৰ ফাষ্ট বলাৰ লৈ নামিব বুলি খবৰ ওলাই আহিছে এই দুগৰাকী ফাষ্ট বলাৰ হৈছে মহম্মদ সিৰাজ আৰু জসপ্ৰীত বুমৰাহ কিন্তু যদি সিৰাজৰ প্ৰথম 2-3 মেচত একেবাৰে ফৰ্মটো ঠিক নহয় উইকেট যদি নাপায় তেনেহলে অজদীপ সিঙৰ ফালে যাব পাৰে আৰু এটা নাম মই পাহৰি গৈছো হে নামটো হৈছে কুলদীপ যাদৱ ভাৰতীয় দলৰ প্লেইং 11ত থাকিব মুঠতে এতিয়া 11 গৰাকী খেলুৱৈ হৈ গৈছে মই কুলদীপ যাদৱৰ নামটো অকমানকৈ পাহৰি গৈছিলো লবলৈ কিন্তু এতিয়া লৈ দিছো আৰু এইটোৱে আমাৰ ভাৰতীয় দলৰ প্লেইং 11 হ'বলৈ গৈ আছে যদি কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহয় যদি কোনোবা খেলুৱৈ দুৰ্ভাগ্যবশত আঘাতপ্ৰাপ্ত হৈ যায় তেতিয়া নিশ্চিতভাৱে চেঞ্জ হ'ব আৰু এইটোৱে আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ